স্বর্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈ যিকোনো আলোচনা পাতনি মেলে আজিনো প্ৰভু এই বৈকুণ্ঠৰ পৰা মনে মনে কলৈ গুচি গ'ল তাৰ কাৰণ মই একোৱে বুজি নাপালো নিশ্চয় নিশ্চয় কৰবাত কিবা গুপ্ত আলোচনা হতে করুণা हे जगते जननी आई लक्ष्मी এই নিশ্চিত নারদর প্রণিপাতে গরিপুত্র ওম বিষ্ণু পাইছ ভজা লক্ষ্মী পদ্মে পদ্মালয়ে শুভে হরপিত বাহিমাং দেবী মহালক্ষ্মী নমস্তুতে দেবী দেবী কিবা কিন্তু দেখো আজি দেৱীৰ বিখ্যাতিত মনে হৈছে নেকি কিবা ঘটনা পিছে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী আৰু নাৰায়ণৰ যুগলেশ্বৰক দৰ্শন কৰিবলৈ পাওঁ কিন্তু আজকে ইয়াৰ পুরা বঞ্চিত হলো দেবী
আপুনি ঠিকই ভাবিছে দেৱী দেৱৰী আজি কিন্তু বৈকুণ্ঠপুৰী প্ৰথম বিষ্ণুবিহীন নাৰায়ণ কোনোদিনে তেওঁ মোক লগত নিনিয়াকৈ নাথাকে কিন্তু কি কৰিব দেৱৰীকে তাৰ আজি হ'ল ব্যতিক্ৰম নাৰায়ণ প্ৰলয় দেৱী প্ৰলয় মহাপ্ৰলয় আৰু মহাপ্ৰলয় কিছুদিনৰ পিছতে মহাপ্ৰলয়ত পৰি সমগ্ৰ পৃথিৱী পানীৰ তলত ডুব যাব দেৱী মহাপ্ৰলয় চাৰিওফালে কেৱল পানী পানী চাৰিওফালে কেৱল পানী পানী হ'ব দেৱী দেৱৰীকে ক'তা ক'তা মই দেখো গমকে নাপাওঁ বাৰু কওকচোন দেৱৰীকে আপুনি বাৰু প্ৰভুক ক'ৰবাত লগ পাইছিল নেকি নাৰায়ণ তাকেইতো ক'বলৈ আহিছো দেৱী কওক দেৱৰীকে গৈছিলো মই কৈলাশলৈ বুলি কৈলাশলৈ তাত দেখিলো ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন দেৱী আৰু কাক দেখিলো জানা কাক দেখিলে দেৱৰীকে ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী দেৱৰীকে ব্ৰহ্মাৰ কন্যা সৰস্বতীয়েও সেই গুপ্ত আলোচনাত ভাগ লৈছে দেৱী দেৱৰীকে মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব ল'ব সকলোবোৰ ভাগ বতৰা কৰি শেষে দেৱৰীকে কিন্তু তোমাকহে তাত নেদেখি মই একেবাৰে ভাবিলো নাৰায়ণে বা তোমাক কিয় নানিলে সেই গুপ্ত আলোচনালৈ দেৱৰীকে এই কথা সঁচা জানো দেৱৰীকে সঁচানে মিছা তুমি জানিবা নহয় দেৱী দেৱৰীকে গৈ পোৱাৰ লগে লগে ভোলানাথে তোমাকে আহিল বুলি উপহাসে কৰিলে সেইবাবে দেৱী তাত নাথাকি মই পোনে পোনে পালোহি বৈকুণ্ঠ দেৱৰীকে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় পৃথিৱীত ধ্বংস হ'ব হ'ব তাৰ আলোচনা আজি চলিছে গুপুতে অথচ মই গমকে নাপাওঁ সেই গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে বিষ্ণুৰ পত্নী হৈ সেই গুপ্ত আলোচনাত ভাগ ল'ব নোৱাৰিলো কওক দেৱৰীকে এতিয়া মোৰ কৰ্তব্য কি হ'ব কওক দেৱৰীকে এতিয়া মোৰ কৰ্তব্য কি হ'ব মই আজি ভীষণভাৱে অপমানিত হৈছো দেৱৰীকে ভীষণভাৱে অপমানিত হৈছো তাতোতকৈ ডাঙৰ কথা তুমি কি জানা তাতোতকৈ ডাঙৰ কথা কি দেৱৰীকে এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে এইবিলাকৰ দায়িত্ব তুমি কাক দিছে জানা নিশ্চয় প্ৰভু নহয় দেৱী ব্ৰহ্মাৰ কন্যা সৰস্বতী দেৱৰীকে জীৱ-জন্তুবিলাকৰ দায়িত্ব আছে জীৱ-জন্তুৰ দায়িত্ব নিশ্চয় মোক দিছে নহয় দেৱী কওক দেৱৰীকে মোক ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী নাই দুয়োগৰাকীৰে যে মনত দুয়োগৰাকীৰে যে মনত ইমান আনন্দ নহয় তুমিও তাত থকা হলে সেই আনন্দ ভাগ ল'ব পাৰিলা দেৱৰীকে নুশুনাব দেৱৰীকে তেনে মোৰ গুপ্ত কাহিনী কিয় আজি প্ৰভু বিষ্ণুৱে এই কথা মোৰ পৰা গুপুতে ৰাখিলে মই কি তেওঁৰ পত্নী নহয় দেৱৰীকে নাৰী লাস্যময়ী নাৰী হাস্যময়ী নাৰী সময়ত ধৰিব পাৰে ৰণ চণ্ডী মূৰ্তি মোৰ অবিহনে কি বিষ্ণুৱে এই সৃষ্টি ৰক্ষা কৰিব পাৰিব নোৱাৰে দেৱৰীকে মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰীকে মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম সঁচাকে দেৱী তোমাক বাৰু প্ৰত্যাখ্যান কৰি নাৰায়ণে গুপুতে কিয় নতুন লীলাৰ মেলিছে পাতনি দেৱৰীকে সেই সৃষ্টিৰ পাতনি মই নিমিষতে ৰুদ্ধ কৰি দিম বিষ্ণুৱে বুজিব এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে চাই থাকক দেৱৰীকে আপোনাকে সাক্ষী কৰি
আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য সৃষ্টি কৰি বিষ্ণুজী নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে। তাক আজি মই ধূলিৰ লগত উৰুৱাই দিম। চোৱা হেৰা মৰ্ত্যৰ মানৱ, চোৱা হেৰা পাতালৰ বাসুকী, চোৱা হেৰা দেৱতা মণ্ডলী। নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে, নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে, নাৰী কি ভীষণ প্ৰতিশোধ ল'ব পাৰে। দেৱী শান্ত হোৱা, দেৱী শান্ত হোৱা। তুমি এনে মহাপ্ৰলয় সৃষ্টি নকৰিবা দেৱী। অ দেৱী, নহ'লে তুমি আৰু মই দেৱী মৰ্ত্যলৈ খহি পৰিম দেৱী। অ দেৱী, নহ'লে তুমি আৰু মই দেৱী মৰ্ত্যলৈ খহি পৰিম দেৱী। দেৱৰীক্ষী, অ দেৱী, নহ'লে তুমি আৰু মই দেৱী মৰ্ত্যলৈ খহি পৰিম। দেৱৰীক্ষী, এবাৰ শিকাবলৈ মই মনস্থ কৰিলো, নাই দেৱী, তাৰ পৰা কদাপিতো মই নহওঁ বিচলিত। শান্ত হোৱা দেৱী। নাৰী হিংসা পৰায়ণ বিষ্ণুৰ এই সৃষ্টি ধ্বংস মই কৰিমেই কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংস মই কৰিমেই কৰিম। সেইডালেই হ'ব আজি বিষ্ণুৰ সৃষ্টি ধ্বংসকাৰী মহান অস্ত্ৰ। সৃষ্টি মহা প্ৰলয়ংকাৰী দৈত্য। সৃষ্টি আকাশ লংঘা দৈত্য। সৃষ্টি মহা প্ৰলয়ংকাৰী দৈত্য। লক্ষ্মী গলহার লয়া আকাশ লঙ্ঘা দৈত্যয়াজি সৃজন করিলা। এই বুড়ি লক্ষ্মী বায়ে দিঘিহার লয়া আকাশ লঙ্ঘা দৈত্যয়াজি সৃজন করিলা। সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য। সৃষ্টি মহাপ্ৰলয়ংকাৰী দৈত্য। সৃষ্টি মই পুত্ৰ, মই তোক কৰিলো স্বজন। তোমার হত্যা পরিচয়। মই ত্ৰিজগতৰ মাতা লক্ষ্মী। মতে কিবা অকস্মাতে মুখ করিল সজন। কিবা কার্য মই করিম।
মতে তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অমহান অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহা প্রলয় মহাপ্ৰলয় চাৰিওফালে কেৱল পানী আৰু পানীয়েই থাকিব চাৰিওফালে কেৱল পানী কেৱল পানী চাৰিওফালে যদি পানীয়েই পানী হয় তেন্তে আমি জীয়াই থাকিম কেনেকৈ অসম্ভৱ মাতৃ অসম্ভৱ সম্ভৱ পুত্ৰ মাতৃ শুন মাতৃ তোক মই বৰ দিছো বল তই জল চল স্থল আকাশ পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি আৰু শুন মাতৃ তোক প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ বিষ্ণুৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও বধ কৰিব নোৱাৰে পুত্ৰ মাতৃ আৰু শুন মাতৃ তোৰ সৰ্বহৰি হৰিব হৰি তোৰ সৰ্বহৰিৰ মই বজ্ৰময় কৰি দিছো পুত্ৰ মাতৃ এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব। আদেশ কৰো মাতৃ শুন পুত্ৰ মাতৃ অলপ দিনৰ পাছতে সেই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মাতৃ চাৰিওফালে কেৱল পানী আৰু পানী হ'ব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব মাতৃ আৰু মহাপ্ৰলয়ৰ সময়ত তই কিন্তু সকলোবোৰ সংগ্ৰহ কৰিব লাগিব সংগ্ৰহ তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব মাতৃ ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ একোৱেই বাকী নাথাকিব আৰু মহাপ্ৰলয়ৰ শেষত তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিব সভ্যতা বিস্তাৰ আৰু তেতিয়া তহঁত অসুৰবোৰ সৌ দেৱতাতকৈ দেৱতা দেৱতাতকৈ মাতৃ উচ্চ আসন লাভ কৰিব পাৰিবি এতিয়া যা মাতৃ ধুমুহাৰ দৰে কৰ্তব্যত অগ্ৰসৰ ভাল মাতৃ মাতৃ পুত্ৰ মোৰ নাম কি হ'ব এই নামেৰে জনজাত মই এই ধৰাৰ পক্ষ পুত্ৰ মাতৃ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো স্বজন আৰু তোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল লিখিবলৈ তোৰ মুখমণ্ডল দেখিবলৈ মাতৃ ফুৰাৰ দৰে গতিকে মোৰ নাম কি হ'ব মাতৃ তোৰ নাম হ'ব কি হ'ব মাতৃ গতিকে তোৰ নাম হ'ব হয় দৈত্য অয় দৈত্য অয় দৈত্য অয় দৈত্য অয় দৈত্য অয় দৈত্য হয় দৈত্য নামে এই জগতত তই অবিচলিত মাতৃ মোক অমরত্ব বর করে প্রদান পুত্ৰ অমৰত্ব বৰ পুত্ৰ মাতৃ অমৰত্ব বৰ দিব পৰা
ক্ষমতা মোৰ নাই কোন পুত্ৰ মতে তথাপিতো মই তোক যি বৰ কৰিলো প্ৰদান সেই বৰ কিন্তু অমৰত্ব বৰৰ সমানেই হ'ব স্বৰ্গ মৰ্ত্য আৰু পাতাল কোনো বীৰেই তোক বধ কৰিব নোৱাৰে মতে পুত্ৰ আৰু অতি বৰৰ প্ৰয়োজন প্ৰকাশৰ পুত্ৰ প্ৰকাশৰ এই দৈত্য বংশ বিস্তাৰৰ হেতু এজনী সুন্দৰী কন্যাৰ প্ৰয়োজন তই ঠিকেই কৈছ পুত্ৰ শুন সেই ভূমণ্ডলৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান গুণী মানি সুন্দৰী ৰমণী অন্য কোনোৱেই নাই গতিকে চলে বলে কিম্বা কৌশল কৰি হলেও তই সেই সৰস্বতীক বিবাহ কৰিব সৰস্বতীক বিবাহ চলে বলে আহ! কিম্বা কৌশল কৰি হলেও তই সৰস্বতীক বিবাহ কৰিব যা পুত্ৰ যা চলে বলে কিম্বা কৌশল কৰি হলেও সেই সৰস্বতীক বিবাহ কৰগৈ যা পুত্ৰ যা ব্রহ্মার কন্যা সরস্বতী এই বিশ্ব ব্রহ্মাণ্ড তাকর সৃষ্টিকর্তা লক্ষ্মী নন্দনময় নামর হয় দত্ত সমগ্র বিশ্ব ব্রহ্মাণ্ড ঘুরি পড়লা কিসে আজি মুরেই নেত্রেখত ব্রহ্মার কন্যা সরস্বতী সৌন্দৰ্যৰ ৰাণী আৰু কৰিব লাগিব মুৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই এই দানৱৰ হত্যা এই হয়দত্তৰ আকৃতি পৰাক্ৰম বীৰত্ব